আহকচোন আজি ৰঙা মৰিচাৰে মাছৰ টেঙা জোলকণ বনাওঁ। এয়া মই প্ৰথমতে মৰিচাখিনি কুচি বাছি ৰেডি কৰি ল'লোঁ। তাৰপিছত এখন কেৰাহী পাতি মিঠাতেল দিলোঁ। মিঠাতেল গৰম হোৱাত সৰু সৰুকৈ নহৰু কাটি ৰাখিছিলোঁ, পাঁচফোৰণ তাতে দি দিলোঁ। সেইখিনি অলপ ৰঙচুৱা হোৱাতে মই কাটি ৰখা চব্জিখিনি দি দিলোঁ। লগতে সোৱাদমতে নিমখ আৰু হালধি দিলোঁ। অলপ সময় এনেকৈ ভাজি ল'লোঁ। ঢাকন দি অলপ সময় ভাজিলোঁ বাৰু। তাৰপিছত অলপ সিজা যেন হওঁতে তাতে মই পানী দি দিলোঁ। এয়া বহুত স্বাস্থ্যসন্মত হয়, এইবিধ শাক আমি খাব লাগে। সোৱাদৰ বাবে মই 2টা জলকীয়াও দিলোঁ বাৰু, আপোনালোকে নিদিবও পাৰে। জলকীয়া দিলে ভাল লাগে সোৱাদটো ইয়াৰ। তাৰপিছত মই এয়া পানী দিলোঁ। পানী অলপ দিয়াৰ পিছত উতল আহোঁতেই তাতে মই ভাজি ৰখা মাছ দুপিচ দি দিলোঁ। এয়া তাৰপিছত আৰু অলপ সময় উতল অহাৰ পিছত মই তাতে কাজি নেমু অলপ দিলোঁ। বিৰাট সোৱাদ লাগে। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এবাৰ বনাই খাব, নিশ্চয় ভাল পাব। এয়া ধুনীয়াকৈ মোৰ শাকখিনি ৰেডিয়ে হৈ গ'ল। আজিলৈ আহিলোঁ বাৰু। বাই এভৰিৱান।